মই নগাঁও অসমৰ পৰা ডক্টৰ সুজয় কুমাৰ দেৱনাথ বেংগলৰ স্থিত ডক্টৰ কামিনী ৰাও মেডামৰ দ্বাৰা স্থাপিত কামিনী ৰাও হস্পিটেলৰ মেডলাইন একাডেমিক্সত ফেলোশ্বিপ ইন ৰিপ্ৰডাক্টিভ মেডিচিন কৰিবলৈ আহিছোঁ। এই মেডলাইন একাডেমিক্সটো ষ্টেট অফ আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ থকা আৰু এটা বিশেষজ্ঞৰ দল আছে যিসকলে স্কিল ডেভেলপমেণ্টৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহি আছে। মেডলাইন একাডেমিক্সটো এটা হাইব্ৰিড মোডত কোৰ্সটো কৰা হয়। যিসকল বিজি প্ৰেক্টিশনাৰ থাকে যিসকলে ইয়াৰ বেংগলৰ আহি কোৰ্সটো কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এটা স্পেচিয়েলি ডিজাইন কোৰ্স ৰেডি কৰা হৈছে যিটো তেওঁলোকৰ নিজৰ ৱৰ্ক ষ্টেচনত থাকি কোৰ্সটো কমপ্লিট কৰিব পাৰে। যাৰ কাৰণে আজি এই বিজি শেডুলৰ মাজতো বহুতে কোৰ্সটো কৰি আছে, বহুত দূৰৰ পৰা কোৰ্সবিলাক কৰি আহি আছে আৰু এই কোৰ্সবিলাক অত্যন্ত প্ৰয়োজনীয় আজিৰ যুগত প্ৰেক্টিছ কৰিবৰ কাৰণে। আৰু আমাৰ ইয়াত কামিনী ৰাও মেম আৰু শান্তলা মেম, ডক্টৰ অনু মেম তেওঁলোকে বহুত ধুনীয়াকৈ আমাৰ কোৰ্সবিলাক কৰাই আছে। আমাৰ সিমুলেশ্যন ট্ৰেইনিং, ক্লিনিকেল এটাচমেণ্ট ধুনীয়াকৈ প্ৰেক্টিছ কৰাই আছে যাতে আমি নিজে গৈ পেলাই নিজৰ জেগাত অকলে প্ৰেক্টিছ কৰিব পাৰোঁ। আৰু সিমুলেশ্যন ট্ৰেইনিঙত IUI, হিষ্ট্ৰস্কপি, এমব্ৰয়ডাৰী ট্ৰান্সফাৰ এই গোটেইখিনিকে শিকোৱা হয়। ইমান ধুনীয়াকৈ শিকায়, নিজেই কনফিডেণ্টলি অকলে প্ৰচিডিউৰখিনি কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। সিমুলেশ্যন ট্ৰেইনিঙৰ সময়ত প্ৰথম দিনা আমাৰ পিক আপ কৰোঁতে বহুত কষ্ট পাইছিলোঁ, ডিফিকাল্টি আছিলে। লাহে লাহে আমি ট্ৰেইনিং কৰি থকাৰ পিছত এটা সময়ত আমি প্ৰথমতে 4টা ফলিকুলৰ পৰা আৰম্ভ কৰি আমি 18 ফলিকুললৈকে ধুনীয়াকৈ কৰিব পৰা হৈছোঁ এটা টাইমত। এইখিনি ইমান ধুনীয়া ট্ৰেইনিং ইয়াত আছে যে কোনেও সেই প্ৰব্লেমখিনি পিছলৈ নাথাকে, চবৰে ধুনীয়াকৈ পাৰ হৈ যাব, ধুনীয়াকৈ এইখিনি কৰিব পাৰি, নিজে নিজে অকলে তাত কৰিব পাৰিব। মই বিশ্বাস কৰোঁ যোনে আহে ইয়াত এবাৰ ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকে নিজৰ জেগাত ধুনীয়াকৈ অকলে কৰিব পাৰিব। সিমুলেশ্যন ট্ৰেইনিঙত আমাৰ ডক্টৰ শান্তলা মেম, মিষ্টাৰ ৰবি যিখিনি আমাক সহায় কৰে, হেণ্ডছন হাতেৰে শিকোৱায়, সেই বস্তুখিনি বেলেগ ইনষ্টিটিউট ক'তো পাবলৈ নাই। আৰু ক্লিনিকেল এটাচমেণ্টৰ সময়ত যিখিনি আমাক প্ৰেক্টিকেলি ৰোগীৰ ওপৰত পৰীক্ষা এইখিনি প্ৰচিডিউৰ কৰিবলৈ দিয়ে সেইখিনি আমি পাই বহুত আনন্দিত হৈছোঁ আৰু আমি ভৱিষ্যতে নিজে গৈ পেলাই অকলে কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু মই মেডলাইন একাডেমিক্সক থেংক ইউ জনাব বিচাৰিছোঁ, তেওঁলোকে এনেকুৱা এটা ইন'ভেটিভ কোৰ্স ৰেডি কৰাৰ কাৰণে, যাৰ কাৰণে বহুত মোৰ নিচিনা ৰিম'ট এৰিয়াত থকা ডক্টৰৰ কাৰণে বহুত সুবিধাজনক হয়। থেংক ইউ।